কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ লাৰ্ণাৰ্ছ মিট কাম পাৰ্চনেল কণ্টেক্ট প্ৰগ্ৰেম কাৰ্যসূচী ডেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ হৰকান্ত মহন্ত প্ৰেক্ষাগৃহত সফলভাৱে সম্পন্ন। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় যোৰহাট আঞ্চলিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ কেইবাজনো উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত থকাৰ লগতে যোৰহাট আৰু গোলাঘাট জিলাৰ এই বিশ্ববিদ্যালয়ৰ অধীনত বিভিন্ন অধ্যয়ন কেন্দ্ৰৰ প্ৰায় ৫ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বিশ্ববিদ্যালয়ৰ বিষয়াসকলে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি মুক্ত শিক্ষা ব্যৱস্থাৰ গুৰুত্বতা, প্ৰয়োজনীয়তা আৰু উপকাৰিতা সম্পৰ্কে বক্তব্য আগবঢ়ায়। তেওঁলোকে আৰু ছাত্ৰ ছাত্ৰীসকলে উত্থাপন কৰা বিভিন্ন প্ৰশ্ন, অসুবিধা, অভিযোগ আদিৰ সদুত্তৰ দিয়া আৰু সমাধান সূত্ৰ আগবঢ়োৱা পৰিলক্ষিত হয়। বৰ্তমান এই বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত চলিত বৰ্ষৰ জুলাই মাহৰ পৰা অসমীয়া মাধ্যমত শিক্ষণ সামগ্ৰী উপলব্ধ হোৱাৰ কথা প্ৰকাশ কৰি যোৰহাট আঞ্চলিক কেন্দ্ৰৰ আঞ্চলিক বিষয়া ডক্টৰ সঞ্জীৱ খিমিৰিয়ে সকলোকে সময় উপযোগী বিভিন্ন কৰ্মক্ষেত্ৰত উপযোগী পৰিৱৰ্তনকামী সময়ৰ সৈতে পৰিৱৰ্তনকামী এই মুক্ত শিক্ষা ব্যৱস্থাত শিক্ষা গ্ৰহণ কৰি উপকৃত হ'বলৈ আহ্বান জনায়। প্ৰথমতে মই আমাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা সংবাদ কৰ্মীসকলক আমাৰ কথাখিনি ৰাইজৰ মাজত লৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ। আজি আমি এই ডিকেডি কলেজত আমাৰ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা শিক্ষাৰ্থীৰ এখন সন্মিলন আয়োজন কৰিছিলোঁ আৰু এই শিক্ষাৰ্থীৰ সন্মিলন আয়োজন কৰাৰ আমাৰ প্ৰধান উদ্দেশ্য হৈছে যে আমাৰ যিটো মুক্ত শিক্ষা ব্যৱস্থা ODL চিষ্টেমত আমাৰ কি হয়, যদিও আমাৰ দেওবাৰে আমাৰ কণ্টেক্ট ক্লাছ কিছুমান হয়, কিন্তু আমি শিক্ষাৰ্থীসকলক আমাৰ কৰ্তৃপক্ষৰ লগত শিক্ষাৰ্থীসকলৰ যিটো ফিজিকেল ইণ্টাৰেকশ্যন, সেই ফিজিকেল ইণ্টাৰেকশ্যনৰ যিটো সুযোগ, সেই সুযোগ বহুত কম হয়। আৰু সেইকাৰণে আমি শিক্ষাৰ্থীসকলক এনেকুৱা এটা সুযোগ দিওঁ যে শিক্ষাৰ্থী সন্মিলনৰ সহায়ত আমি শিক্ষাৰ্থীসকলৰ তেওঁলোকৰ বিভিন্ন ধৰণৰ সুবিধা অসুবিধাসমূহ যাতে আমাৰ আগত ব্যক্ত কৰিব পাৰে, সেই তেওঁলোকক আমি এটা সুযোগ প্ৰদান কৰোঁ। আৰু এই সুযোগ প্ৰদান কৰিবৰ বাবে আমি ইয়াত আজি প্ৰগ্ৰেমৰ আমি আয়োজন কৰিছিলোঁ আৰু সেই প্ৰগ্ৰেমত আমি ইয়াৰ যি ডিষ্ট্ৰিক্টকেইখনৰ অৰ্থাৎ ডেৰগাঁও, গোলাঘাট, যোৰহাট ডিষ্ট্ৰিক্টৰ আমাৰ যিবোৰ অধ্যয়ন কেন্দ্ৰ আছে, সেই অধ্যয়ন কেন্দ্ৰৰ পৰা বিভিন্ন শিক্ষাৰ্থীসকল প্ৰায় 500 শিক্ষাৰ্থী আহি ইয়াতে উপস্থিত হৈছে আৰু তেওঁলোকৰ সন্মুখত আমি আমাৰ বিশ্ববিদ্যালয়ৰ কথাখিনি তেওঁলোকৰ সন্মুখত আমি উপস্থাপন কৰিলোঁ আৰু তেওঁলোকেও আমাক তেওঁলোকৰ যিখিনি অসুবিধা পাইছে বা আমি কোনখিনি ক্ষেত্ৰত আমাৰ দেয়াৰ ইজ এ স্কোপ ফৰ ইম্প্ৰুভমেণ্ট, আমি অৰ্থাৎ কোনখিনি ক্ষেত্ৰত আমি শুধৰাব লাগে, সেই কথাখিনি তেওঁলোকে আমাৰ আগত ব্যক্ত কৰিছে। আমি সেই গোটেই কথাখিনি আমি নোট ডাউন কৰি লৈছোঁ আৰু নোট ডাউন কৰি লোৱাৰ পাছত আমি সেই কথাবোৰ আমি কৰ্তৃপক্ষৰ লগত আমি আলোচনা কৰিম আৰু আমি তেওঁলোকৰ যাতে অসুবিধা আমি দূৰ কৰিব পাৰোঁ আৰু তাৰ ব্যৱস্থা কৰিম। আৰু মই আপোনালোকক এইটো কথাও অনুৰোধ কৰিম যে আপোনালোকে যাতে আমি আজি সভাত যিখিনি কথা বা আজি আমি অনুষ্ঠানটোত যিখিনি কথা আমি আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ, সেই কথাখিনি যাতে আপোনালোকে ৰাইজৰ আগত লৈ যায়। মই অলৰেডি আপোনালোকক কৈছোঁ যে আমাৰ যিটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ', আমাৰ ৰাজ্যখনৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' কিন্তু বাকী উন্নত ৰাজ্যসমূহৰ তুলনাত আমি এতিয়াও বহুত পিছ পৰি আছোঁ। গতিকে আমি অসমৰ নাগৰিক হিচাপে আমাৰ এটা মৌলিক কৰ্তব্য আছে যে আমি মানুহবোৰৰ মাজত এই সজাগতাটো বৃদ্ধি কৰোঁ, যে উচ্চ শিক্ষাত আমাৰ নামভৰ্তি প্ৰক্ৰিয়াটো বৃদ্ধি কৰিব লাগে। আমি এনেকুৱা ধৰণৰ সজাগতা সভাৰ সহায়ত আমি মানুহবোৰৰ মাজত সেই কথাখিনি লৈ যাব চেষ্টা কৰিছোঁ। যদি আপোনালোকৰ সহায় সহযোগ নাপাওঁ, আমি খুব ধৰি লওক বিভিন্ন স্তৰৰ মানুহৰ মাজত আমি লৈ যাব নোৱাৰিম। গতিকে মই বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা আপোনালোকক বিনম্ৰ অনুৰোধ জনালোঁ যাতে আপোনালোকে আমাৰ কথাখিনি ৰাইজৰ মাজলৈ লৈ যায়। ডেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696